Hello class. So আজি আমি নতুন চ্যাপ্টার এটা স্টার্ট করু. Okay, page number 45. An Indian American woman in space, Kalpana Chawla. Okay, so আজি আমি লেডি এগৰাকীৰ কাহিনী পঢ়িম. তেখেতৰ নাম হ'ল কল্পনা চাওলা. কোন আছিল কল্পনা চাওলা? কল্পনা চাওলা ইণ্ডিয়ান আমেৰিকান এজনী মাইকী মানুহ আছিলে. ইণ্ডিয়ান আমেৰিকান কৈছে দুটা কেলে তেখেত ইণ্ডিয়ান আছিলে মানে ভাৰত দেশৰে ছোৱালী কিন্তু আমেৰিকাত থকা আমেৰিকাত ডাঙৰ হোৱা. অ'কে, চ' তেখেতৰ লগত দুটাই নাগৰিকতা আছিলে, ইণ্ডিয়ানো আমেৰিকানো. অ'কে, আৰু ৱুমেন ইন স্পেচ. স্পেচ কি হয়? আমি যোনটো পৃথিৱীত আছো, আৰ্থ. অ'কে, আমি যোনটো প্লেনেটত আছো, পৃথিৱী, আৰ্থ. চ' তাৰ বাহিৰে আৰু 8টা প্লেনেট আছে. অ'কে, সোলাৰ সিস্টেমত কেইটা প্লেনেট আছে? টোটাল 9টা. চ' আৰ্থ এটা হ'ল, তাৰ বাহিৰে আৰু 8টা প্লেনেট আছে. চ' আৰ্থৰ বাহিৰত পৃথিৱীৰ বাহিৰত যোনটো দুনিয়া আছে এইটোক স্পেচ বুলি কয়. অ'কে, চ' তেখেত কল্পনা চাওলা স্পেচত গৈছিলে. অ'কে, আৰু তেখেতৰে কাহিনী পঢ়িম কি কি হ'ল আৰু কি কি কৰিলে তেখেতে. অ'কে, এতিয়া আৰম্ভ কৰাৰ আগতে আমাক ওপৰত একদম দিয়া আছে বিফোৰ ইউ ৰিড. অ'কে, জাষ্ট সৰু এটা কাহিনীত কি কি হ'ব এইটো আমাক কোৱা আছে. চ' বুকটো ফ'ল' কৰক. ইন 1997, an Indian American, Kalpana Chawla, was part of the international crew aboard the US Space Shuttle Columbia. So 1997 এই বছৰত কি হৈছিলে? কল্পনা চাওলা স্পেচত গৈছিলে. অ'কে, was part of the international crew মানে যেতিয়া স্পেচত যায় তাত বহুত মানুহ থাকে, চাইণ্টিষ্ট থাকে, অ'কে, এষ্ট্ৰনট থাকে. অ'কে, চ' এই টীমত কল্পনা চাওলা এজনী আছিলে. অ'কে, মানুহবোৰ যোন গৈছিলে স্পেচত তাৰ ভিতৰত কল্পনা চাওলা এজনী আছিলে. আৰু যোনটো বাহনত সিহঁতি গৈছিলে এইটোক স্পেচ শ্বাটল বুলি কয়. যেনেকৈ আমি এৰোপ্লেনত যাওঁ, ইয়াৰ পৰা ছাপ'জ দিল্লী যাব হয়, বম্বে যাব হয়, আমি এৰোপ্লেনত যাওঁ যদি টাইম বচাব হয়, সোনকালে পাওঁ. তেনেকৈ বাহিৰত স্পেচত যাবলৈ স্পেচ শ্বাটলত যায়. অ'কে, এৰোপ্লেন নিচিনা হয় কিন্তু এৰোপ্লেনতকৈ বহুত এডভান্সড আৰু বহুত পাৱাৰফুল. অ'কে, চ' এই এৰোপ্লেন স্পেচ শ্বাটলক কি নাম দিছিলে? কলম্বিয়া. COLUMBIA, Columbia. Becoming the first woman born in India to go into space. So Kalpana Chawla ভাৰত দেশত জন্মা প্ৰথম ছোৱালী, মাইকী মানুহ যোন স্পেচত গৈছে. অ'কে, চেডলি মানে দুখৰ কথা এটা কি হ'ল? চেডলি মানে দুখৰ কথা, দ্য ছেকেণ্ড মিছন মানে সিহঁতি এবাৰ গ'ল 97ত, তাৰপিছত আৰু এবাৰ গ'ল. চ' ছেকেণ্ড টাইম যেতিয়া গ'ল কি হ'ল? ইন কলম্বিয়া মানে স্পেচ শ্বাটল যেতিয়া গ'ল, ইট এণ্ডেড ইন ট্ৰেজেডি. ট্ৰেজেডি মানে কিবা বেয়া কথা হ'ল, কিবা বেয়া নিউজ হ'ল. কি হ'ল এইটো আমি এতিয়া গম পাম. অ'কে, চ' আমি এতিয়া চাওঁ, ইয়াত আমাক আৰম্ভণিতে কিছুমান এক্সাৰচাইজেছ দিয়া আছে. অ'কে, চ' ফাৰ্ষ্টটো চাওক কি লিখা আছে. A space shuttle is a spacecraft that is made for repeated space travels, unlike a rocket. For example, between Earth and a space station. Okay, so space shuttle যোনটো আমি এতিয়া পঢ়ি আছিলোঁ, স্পেচ শ্বাটল কি হয়? এটা স্পেচ ক্ৰাফ্ট হয়. অ'কে, এইটো দি কি হয়? ৰিপিটেড মানে বাৰে বাৰে স্পেচত যাব পাৰি. অ'কে, আনলাইক আ ৰকেট. ৰকেট এবাৰে যায়, তাৰ হৈ গ'ল কামটো. অ'কে, ফৰ এক্সাম্পল বিটুইন আৰ্থ এণ্ড আ স্পেচ ষ্টেচন. চ' আৰ্থ আমাৰ প্লেনেট য'ত আমি আছোঁ, এণ্ড আ স্পেচ ষ্টেচন মানে এই বাহিৰত এটা ষ্টেচন আছে য'ত আমাৰ এষ্ট্ৰনট সিহঁতি গৈ তাত কাম কৰে, ৰিচাৰ্চ কৰে. তো এইটোক স্পেচ ষ্টেচন বুলি কয়. অ'কে, নাম্বাৰ 2 দিয়া আছে, ইউজ আ ডিকশ্যনেৰী টু ডু দ্য টাস্কছ বিল'. Find the meanings of the given words and phrases. Look up the words underlined in the phrases. So আমাক ইয়াত 6টা শব্দ দিয়া আছে.
আমি ইয়াত মিনিংছ লিখিব লাগে অ'কে এতিয়া নাম্বাৰ 1টো আছে নেচাৰেলাইজড US চিটিজেন এইটো আপোনালোকে ডিকশ্যনেৰী চাই লিখিব এইটো আপোনালোকৰ হোমৱৰ্ক হয় তো ইয়াত যোনটো আণ্ডাৰলাইন কৰা আছে আমি তাৰ মিনিঙে লিখিব লাগে চ' ইয়াত আমি নেচাৰেলাইজডৰ মিনিংটো লিখিম নেক্সট স্পেচ তাৰ মিনিং লিখিম ফ্ৰণ্টিয়াৰ্ছ অফ স্পেচ ফ্ৰণ্টিয়াৰ্ছ আণ্ডাৰলাইন কৰা আছে তাৰ মিনিং abroad number D এইটোৰ মিনিং লিফ্ট অফ how is it different from take off এইটো লিখিব লাগিব আমি so lift off ৰ মিনিং লিখিম আৰু take off আৰু lift off ৰ মাজত কি ডিফাৰেন্স আছে এইটো আমি লিখিম আৰু শেষত ক্ৰু CREW ক্ৰু মানে কি ওকে so এইটো আপোনালোকৰ হোমৱৰ্ক এইটো আপোনালোকে কৰিব তলত আৰু এটা পইণ্ট নম্বৰ 2 দিয়া আছে নোটিছ দ্য স্পেলিংছ অফ দিছ ৱৰ্ডছ ইন দিছ লেসন এ প্লেন মানে আমাক দুটা শব্দ দিয়া আছে আমাক কৈছে এইকেইটা স্পেলিং কেইটা চাওক এয়াৰপ্লেন AIRPLANE comma program 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 this is how these words are spelled in American English how are they spelled in British English okay এতিয়া ইংৰাজী দুটা ফলো কৰা হয় আমি ভাৰতত ইণ্ডিয়াত যোনটো ফলো কৰোঁ আমি ফলো কৰোঁ ব্ৰিটিছ ইংলিছ ওকে আৰু আমেৰিকা মানে ইউএছত ইউনাইটেড ষ্টেটছ অফ আমেৰিকাত এই দেশত ইহঁতৰ ইংলিছটো আমাতকৈ অলপ বেলেগ কোৱাখিনি নহয় কিছুমান শব্দবোৰৰ স্পেলিংছ বেলেগ উচ্চাৰণ বেলেগ ওকে অলপ পাৰ্থক্য আছে চ' আমাক ইয়াত সুধিছে যে এয়াৰপ্লেন আৰু প্ৰগ্ৰামটো এইটো আমেৰিকান ইংলিছৰ এইটো স্পেলিং হয় চ' ব্ৰিটিছ ইংলিছত কি হ'ব ওকে চ' এইটো আমাক লিখিব কৈছে এইটো আপোনালোকৰ হোমৱৰ্ক ওকে চ' এতিয়া আমি চেপ্টাৰত আৰম্ভণিত যাওঁ পেজ নম্বৰ 46 এটা নিউজ ৰিপৰ্ট দিয়া আছে আমাক ওকে নিউজ ৰিপৰ্টৰ যেনেকৈ আমি নিউজ পেপাৰত পঢ়োঁ তেনেকৈ নিউজ পেপাৰৰ পৰা এটা ৰিপৰ্ট দিয়া আছে আৰু তাত এটা হেডলাইন দিছে ট্ৰেজেডি ইন স্পেচ US স্পেচ শ্বাটল কলম্বিয়া ব্ৰেকছ ইনটু ফ্লেমছ ওকে চ' ট্ৰেজেডি মানে বহুত দুখৰ আৰু বেয়া কথা কি হ'ল স্পেচ শ্বাটল যাৰ নাম কলম্বিয়া আছিলে এইটো ব্ৰেকছ ইনটু ফ্লেমছ ব্ৰেক মানে ভাঙা ইনটু ফ্লেমছ মানে জুই হৈ ভাঙা এটা বস্তুত যদি আমি আজি জুই লগাওঁ এইটো যেতিয়া সাপোজ এটা কাঠ যদি আমি জুই লগাই দিওঁ পুৰা ওকে এই বস্তুটো যেতিয়া ভাঙে যিমান বস্তু ভাঙি ওলাইছে সবৰ পৰা অলপ অলপ জুই থাকি যায় হয়নে চ' এইটো স্পেচ শ্বাটল মানে এই যোনটো কলম্বিয়া এৰোপ্লেন নিচিনা বস্তু গৈছিলে এইটো ব্ৰেকছ ইনটু ফ্লেমছ মানে ভাঙি থাকিলে ওকে আৰু গোটেই জুই ওকে চ' এতিয়া আমি পঢ়োঁ নিউজ আৰ্টিকেলত লিখা কি আছে in an unprecedented মানে unprecedented শব্দৰ মানে কি হ'ল মানে কেতিয়াও শুনা নাই বা কেতিয়াও জানা নাই তেনেকৈ এটা কথা কেতিয়াও শুনা নাই বা কেতিয়াও জানা নাই আমি in an unprecedented space tragedy মানে স্পেচ ট্ৰেজেডি মানে স্পেচ য'ত সিহঁতি গৈছিলে ট্ৰেজেডি তাত দুখৰ এটা ঘটনা হ'ল কি হ'ল US স্পেচ শ্বাটল কলম্বিয়া এই স্পেচ শ্বাটলৰ নাম কলম্বিয়া কেৰিং মানে যোনে লৈ গৈ আছিলে কেৰিং মানে লৈ যোৱা ইণ্ডিয়ান বৰ্ণ আমেৰিকান এষ্ট্ৰনট কল্পনা চাওলা চ' তাত প্ৰথম যোন আছিলে তেখেতৰ নাম আছিলে কল্পনা চাওলা যাৰ কাহিনী আমি পঢ়ি আছোঁ এণ্ড 6 আদাৰ্ছ চ' টোটেল কেইজন আছিলে এই স্পেচ শ্বাটলত 7জন ব্ৰোক আপাৰ্ট মানে ভাঙি থাকিল দুই টুকুৰা হৈ থাকিল ইন ফ্লেমছ জুই ভাঙি থাকিলে এজ ইট ষ্ট্ৰিক্ট মানে কি হয় ষ্ট্ৰিক মানে কি হয় নৰ্মেলি ষ্ট্ৰিকক আমি শব্দটো ইউজ কৰোঁ যেতিয়া আমি লাইটৰ পোহৰ অলপ দেখি পাওঁ অ'কে চ' ইয়াত কি হৈছে যেতিয়া বস্তুটো ভাঙিছে তেতিয়া তাৰ টুকুৰাবোৰ ওপৰৰ পৰা পৰিছে অ'কে চ' এইটোক কয় ষ্ট্ৰিক মানে এটা লাইন টাইপ আৰু অ'কে অভাৰ টেক্সাছ এতিয়া টেক্সাছ কি হয় এইটো এটা ষ্টেট হয় যেনেকৈ ৰাজ্য হয় ইউনাইটেড ষ্টেটছ অফ আমেৰিকা অ'কে যেনেকৈ ইণ্ডিয়াত 31 ৰাজ্য আছে
আমি যোনটো ৰাজ্যত থাকোঁ, আমাৰ ৰাজ্যৰ নামটো কি হ'ল অসম। অ'কে, তেনেকে ইউনাইটেড ষ্টেটছত এই ষ্টেটছকেইটাৰ মাজতে এটা ষ্টেটৰ নাম হ'ল টেক্সাছ। অ'কে, so as it streaked over Texas towards its landing strip on Saturday. Okay, so Texas যোনটো ষ্টেট আছে তাতে লেণ্ডিং ষ্ট্ৰিপ আছিলে। মানে লেণ্ডিং ষ্ট্ৰিপটো মানে কি, এই স্পেচ শ্বাটলটো এটা জেগাৰ পৰাই উৰে আৰু এটা জেগাতে তাতে গৈ লেণ্ড কৰিব, যেনেকৈ এয়াৰপৰ্ট। এতিয়া এৰোপ্লেন চবটো চব জেগাত লেণ্ড নকৰে, লেণ্ড কৰা মানে তলত নামি আহা। অ'কে, চ' এয়াৰপৰ্টৰ পৰা যোনটো এয়াৰপৰ্টৰ পৰা উঠে এইটো গৈ আইদাৰ বেলেগ এয়াৰপৰ্টত নামিব প্লেনটো, বা আকৌ এইটো এয়াৰপৰ্টত ঘূৰি আহিব, হয়নে? চ' তেনেকৈ ইয়াতে স্পেচ শ্বাটলটো টেক্সাছৰ পৰা উৰিছে আৰু তাতে আহি নামাৰ আগতে এইটো আকাশত ভাঙি থাকিল আৰু গোটেই জুই সিহঁতি দেখি পাইছে এইটো মানে লেণ্ডিং কৰাৰ আগতে। আৰু কেতিয়া হ'লে ঘটনাটো? ছেটাৰডে 1 ফেব্ৰুৱাৰী 2003, মানে 1 ফেব্ৰুৱাৰী 2003 শনিবাৰ দিনা, কিলিং অল 7 অন বৰ্ড। কিলিং অল 7 মানে গোটেই 7জন যোন আছিলে গোটেইকেইজন মৰি থাকিল। The shuttle lost contact with NASA. Okay, the shuttle lost contact with NASA. এতিয়া NASA হ'ল এটা স্পেচ এজেঞ্চি। অ'কে, এইটো আমেৰিকাৰ স্পেচ এজেঞ্চি হয়। অ'কে, চ' ইহঁতি কি কৰে, নেচাই কি কৰে, নেচাই এই আকাশত এই স্পেচত ইহঁতি মানুহবোৰে যি কাম কৰি আছে এইবোৰ ইহঁতি চায়। অ'কে, চ' নেচাৰ লগতে যেনেকৈ এয়াৰপৰ্টৰ লগত কণ্টেক্ট থাকে এটা এৰোপ্লেনৰ, কি এৰোপ্লেন ক'ত গৈ আছে, অ'কে, ক'ত নামিব, কিবা হৈ আছে নেকি এৰোপ্লেনত, তেনেকৈ এটা স্পেচ শ্বাটলত যোনটো আমেৰিকাৰ পৰা উৰে, US মানে ইউনাইটেড ষ্টেটছ, চ' ইহঁতৰ কণ্টেক্ট থাকে নেচাৰ লগত। অ'কে, এতিয়া নেচাৰ ফুল ফৰ্মটো আপোনালোকে বিচাৰিব, মই এনে এবাৰ কৈ দিছোঁ, নেশ্যনেল এৰ'নটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন। অ'কে, চ' যিমান আজিৰ দিনত ইউনাইটেড ষ্টেটছৰ স্পেচত যোৱা প্ৰগ্ৰাম হয় এইবোৰ চব নেচাই চায়। অ'কে, চ' ইয়াত কি হ'ল, এই স্পেচ শ্বাটল কলম্বিয়াই নেচাৰ লগত কণ্টেক্ট হেৰালে। কেইটা বজাত? ৰাতিপুৱা 9টা বজাত। আৰু ব্ৰেকেটত এটা টাইম দিয়া আছে 1930 আৱাৰ্ছ IST, মানে 7:30 IST ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম। মানে আমেৰিকাত যদি 9টা বাজি আছিলে তো ইণ্ডিয়াৰ টাইমটো হ'ল 7:30 গধূলি। অ'কে, টাইম ডিফাৰেঞ্চ থাকে। আজি আমাৰ ইয়াত যি টাইম হৈ আছে এতিয়া, আমেৰিকাত বেলেগ টাইম হৈ আছে, UKত বেলেগ টাইম হৈ আছে, আৰু কিছুমান দেশত বেলেগ টাইম হৈ আছে। অ'কে, এজ ইট কেম ইন ফৰ লেণ্ডিং। চ' ৰাতিপুৱা 9টা বজাত নেচাৰ লগত কলম্বিয়া স্পেচ শ্বাটলে কণ্টেক্ট হেৰালে লেণ্ডিং কৰিব আহোঁতে। ইট ৱাজ ফ্লাইং, মানে এইটো উৰি আছিলে, স্পেচ শ্বাটলটো উৰি আছিলে এট এন অল্টিটিউড মানে হাইট। কিমান হাইটত উৰি আছিলে? 200,000 ফিট। এতিয়া 200,000 যোনটো ক'লোঁ, এই 200,000ক আমি 2 লাখ বুলিও ক'ব পাৰোঁ। অ'কে, কেলেকি দুটা পিছত 5টা জিৰ' আছে। চ' 200,000 কওঁ বা 2 lakhs কওঁ, একেটা কথা। চ' 200,000 ফিট, এতিয়া 200,000 ফিট বহুত ডাঙৰ হাইট হয়। অ'কে, এণ্ড ট্ৰেভেলিং এট অ'ভাৰ 20,000 কিলোমিটাৰ্ছ পাৰ আৱাৰ। এণ্ড ট্ৰেভেলিং মানে কিমান স্পীডত উৰি আছিলে? 20,000 কিলোমিটাৰ পাৰ আৱাৰ। এতিয়া এৰোপ্লেন যেতিয়া এতিয়া মানে আমি যোনটো এৰোপ্লেনত আমি যাওঁ, যে আমি ইয়াৰ পৰা টাইম বচাব হয়, চ' কিমান টাইমত, এতিয়া ছাপ'জ ইয়াৰ পৰা দিল্লী আমি যদি যাওঁ আজি ট্ৰেইনত, চ' ট্ৰেইনত যাওঁতে দিল্লীত আমাৰ মিনিমাম 40 ঘণ্টামান লাগে আজিৰ দিনত, মানে একদিন আৰু 16 ঘণ্টামান, প্ৰায় 2-3 দিন লাগে। কিন্তু এৰোপ্লেনত যাওঁতে কি হয়, এৰোপ্লেনত যাওঁতে এই টাইমটো কমি যায়। চ' আজি দিনত ইয়াৰ পৰা আমি দিল্লী যদি যাওঁ, চ' এৰোপ্লেনত গ'লে 2-2.5 ঘণ্টা, মেক্সিমাম 3 ঘণ্টাত আমি পাই যাওঁ একেদিনত। অ'কে, এতিয়া মই যদি আপোনালোকক এটা আইডিয়া দিওঁ কি আমাৰ বস্তুবোৰ
সাপোজ গাড়ী ঘৰত আমাৰ যোনটো আছে, আপোনালোকৰ বহুতৰ ঘৰত গাড়ী আছে, গাড়ী এটা কিমান স্পীডত যাব পাৰে অ'কে, গাড়ী এটাত মানুহে এভাৰেজ স্পীডত চলায় 40 কিলোমিটাৰ্ছ পাৰ আৱাৰ বা 60 বা খুব বেছি 100 কিলোমিটাৰ্ছ পাৰ আৱাৰ যদি বহুত স্পীডত চলায়। 100 কিলোমিটাৰ্ছ পাৰ আৱাৰ স্পীডো বহুত স্পীড হয় গাড়ীৰ। এইটো সাধাৰণত মানুহে ইমান স্পীডত নচলায়, কেলে কি এইটো স্পীডত মানুহে চলায় হাইৱেত মানে য'ত ৰাস্তা বহুত ভাল আৰু ট্ৰাফিকটো ভাল থাকে। এনে আমি যেতিয়া আজি আমাৰ চহৰৰ মাজতে চলাওঁ, আমি খুব বেছি 40-60 কিলোমিটাৰ্ছ পাৰ আৱাৰ স্পীডত চলাওঁ। অ'কে, চ' এইটো হ'ল গাড়ীৰ স্পীড। এতিয়া এটা এৰোপ্লেনৰ স্পীড কিমান হ'ব পাৰে? অফক'ৰ্ছ বেছি হ'ব, বিকজ আজি যদি ইমান কম টাইম লগায় পাবলৈ, অ'কে, চ' এৰোপ্লেন এটা স্পীডটো এৰাউণ্ড 400-500 কিলোমিটাৰ পাৰ আৱাৰ হয়। চ' আমাৰ ঘৰত থকা গাড়ীৰ মেক্সিমাম স্পীড এৰাউণ্ড 100, এৰোপ্লেন এটা এভাৰেজ স্পীড এৰাউণ্ড 300-400, 500 ধৰিছোঁ। মই আপোনালোকক কম্পেৰিজন দি আছোঁ, অ'কে, একজেক্ট স্পীড আমি ওলাব পাৰিম ইণ্টাৰনেটৰ পৰা। চ' গাড়ী হ'ল 100, এৰোপ্লেন হ'ল 500, আৰু ইয়াত যোনটো স্পেচ শ্বাটলৰ কথা আমি পাতি আছোঁ এইটো হ'ল 20,000। চ' ডিফাৰেঞ্চটো চাওক, কি স্পীডত এই স্পেচ শ্বাটলটো উৰি আছিলে, লেণ্ডিঙৰ কাৰণে আহি আছিলে। অ'কে, so it was flying at an altitude of over 200,000 feet and traveling at over 20,000 kilometers per hour when ground control মানে তলত, গ্ৰাউণ্ড মানে তলত মাটি, কণ্ট্ৰল মানে কণ্ট্ৰল লোৱা কিবা এটা বস্তু। অ'কে, চ' গ্ৰাউণ্ড কণ্ট্ৰল কোন হয়? যোনে ওপৰৰ পৰা অহা এই এৰোপ্লেন হওক বা স্পেচ শ্বাটল হওক, ইহঁতৰ লগত কণ্টেক্ট হয়। অ'কে, যে কিমান টাইমত আহি পাব, অ'কে, ক'ত লেণ্ডিং কৰিব লাগে, বতৰটো কেনেকৈ আছে, চ' ইহঁতি এই যোগাযোগ কৰে। when ground control lost contact with the shuttle. Okay, Colombia had lifted off. Lifted off মানে উৰিছিল কোনদিনা? on 16 January 2003. so 16 জানুৱাৰী 2003 উৰিছিলে from ক'ৰ পৰা? the Kennedy Space Center, Florida. okay, so Kennedy Space Center, Florida, এইটো জেগাৰ নাম হ'ল ফ্লৰিডা, আকৌ ষ্টেট এটা হয়। okay, so তাৰ পৰা তাত যোনটো জেগাৰ পৰা উৰিছিলে এইটো জেগাটোৰ নাম হ'ল কেনেডি স্পেচ চেণ্টাৰ। অ'কে, যেনেকৈ আমাৰ গুৱাহাটী এয়াৰপৰ্টৰ নাম আছে, লোকপ্ৰিয় গোপীনাথ বৰদলৈ এয়াৰপৰ্ট গুৱাহাটী, তেনেকৈ ফ্লৰিডাত থকা এই স্পেচ চেণ্টাৰৰ নাম হ'ল কেনেডি স্পেচ চেণ্টাৰ। অ'কে, it had stayed in orbit for 16 days. Okay, it had stayed in orbit. Orbit to হ'ল এই ৰাস্তাটো বা এই প্লেনটো যোনটো বনাই দিয়া যায় কি এই শ্বাটলটো আজি গৈ ইমান দিনত ইমান টাইমত এইটো জেগাতে ঘূৰি থাকিব। চ' 16 দিনৰ কাৰণে ইহঁতি ঠিকে আছিলে। এণ্ড দ্য 7-member crew, মানে এই 7জন যোন গৈছিলে স্পেচ শ্বাটলত, কণ্ডাক্টেড মানে কি কৰিলে 80 এক্সপেৰিমেণ্টছ, মানে 80টা এক্সপেৰিমেণ্ট কৰিলে। অ'কে, before it began its downward journey. so 16 দিন স্পেচত থকা পিছত ইহঁতি ডাউনৱাৰ্ড জাৰ্ণি কৰিলে, মানে বেক আহিব আৰম্ভ কৰিলে আৰ্থত, which ended in tragedy. ট্ৰেজেডি কি আছিলে? এইটো আহি পোৱা আগতে ফুটি থাকিল আকাশতে। This was Colombia's 28th space flight. এতিয়া স্পেচ শ্বাটল চব বাৰে বাৰে ইউজ কৰিব পাৰি ওপৰত যাবলৈ, স্পেচত আকৌ ঘূৰি আহিবলৈ। অ'কে, চ' আমাক কৈছে এইটো কলম্বিয়াৰ 28th ফ্লাইট আছিলে। এণ্ড দ্য শ্বাটল was said to be good for 100 flights. অ'কে, চ' যেতিয়া এই শ্বাটলটো ইহঁতি বনাইছে, ইহঁতি কৈছে যে এইটো 100 বাৰ উৰিব পাৰে।
কিন্তু এইটো যোনটো ট্ৰেজেডি হ'ল য'ত এইটো ফুটি থাকিলে এইটো খালি 28 নম্বৰে আছিলে অ'কে চ' এইটো হ'ল আমাৰ ইয়াৰ নিউজ আৰ্টিকেলটো যে কি হৈছিলে তাৰপিছত চেপ্টাৰটো আৰম্ভ হ'ব এইটো আমি কালিৰ পৰা ষ্টাৰ্ট কৰিম পঢ়িবলৈ ঠিক আছে চ' আজি আপোনালোকে এই হোমৱৰ্কটো কৰিব এই শব্দবোৰৰ মিনিংছটো আৰু ইয়াত যি ডিফিকাল্ট শব্দবোৰ পাইছে এতিয়ালৈকে নিউজ আৰ্টিকেলত এইটো আমি লিখিম আৰু তাৰ মিনিংছ লিখিম অ'কে চ' কালি লগ পোৱালৈকে ক্লাছ টেক কেয়াৰ এণ্ড ষ্টে ছেফ বাই